কৃষ্ণ বন্দনাৰে মুখৰিত বিশ্বনাথৰ বালিচান দুদিনীয়া কাৰ্যসূচীৰে হোৱা ৰাস মহোৎসৱ ভাগত বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে কৃষ্টি সংস্কৃতিৰে ভৰা গুৰুজনাৰ অমৰ সৃষ্ট ৰাসভাগ কেইবাটাও খণ্ডত পৰিৱেশন কৰা হ'ল নৃত্য নাটিকা গুৰু বন্দনাৰে শুভাৰম্ভণি হোৱা ৰাসভাগত অনন্ত সৰ্যা দৈৱকী বিবাহ নন্দ উৎসৱ পুতনাবধ আৰু দধি মধনৰ নৃত্য নাটিকাই মহিলে এতিয়া ৰাইজক নাটভাগ সফল ৰূপায়ণ তথা সফল ৰূপত উপস্থাপন কৰে স্থানীয় শিল্পীসকলে ৰাসত পৰিৱেশন কৰা পুতনা বধৰ নৃত্য নাটিকা বেছ উপভোগ্য হয় বালিচাং হাইস্কুলৰ শিক্ষক নিত্যানন্দ শৰ্মাই কয় কৰা পুতনাৰ অভিনয়ে ৰাইজক খোৰাক যোগায় ৰাসৰ প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত থকা বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে জুবিনৰ উপত্যা দিনটো উদযাপন কৰে তাৰ পাছতে অনুষ্ঠিতব্য সম্বৰ্ধনা অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থকা পৰিলক্ষিত হয় ৰাসভাগৰ মূল অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৰাসভাগ মুকলি কৰা বিধায়কগৰাকীয়ে ৰাসৰ ধাৰ্মিক দিশটোৰ ওপৰত আলোকপাত কৰি মন্তব্য ৰাখে আনহাতে ৰাসভাগত উপস্থিত থকা বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসেও শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় পৰমাৰ্থিক জ্ঞান আৰু ভক্তিযোগৰ অনন্য মাত্ৰা প্ৰদান কৰা এই ৰাসভাগে অঞ্চলটোৰ ৰাইজৰ মাজত একতা শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বিৰল নিদৰ্শন দাঙি ধৰিছে গুৰু বন্দনা কৰিবলৈ শিকাইছে সমাজ এখনৰ নতুন প্ৰজন্মক কৃষ্ণৰ লগত সম্পৰ্ক কৰি আপোনালোকে তেওঁলোকৰ জীৱনক আগবঢ়াই লৈ যোৱাৰ সুন্দৰ প্ৰয়াস কৰিছে গুৰুজনাই যেনেকৈ 500 বছৰ আগতেই কেনেকৈ এখন অসমৃদ্ধশালী অসমীয়া সমাজ নিৰ্মাণ হ'ব পাৰে কেনেকৈ কৃষ্ণক ভক্তি কৰি এগৰাকী ব্যক্তিয়ে পৰিত্ৰাণ পাব পাৰে কেনেকৈ এগৰাকী ব্যক্তিৰ জীৱনৰ উত্থান হ'ব পাৰে কেনেকৈ মুক্তিৰ পথ বিচাৰি পাব পাৰে গুৰুজনাই আমাক শিকাই থৈ গৈছে আৰু সেই গুৰুজনাই আমাক মাধ্যম দিছিলে যে ৰাস আৰু ভাওনাৰ মাধ্যমেৰে যাতে আমি কৃষ্ণ ভক্তি কৰিবলৈ শিকোঁ কৃষ্ণক বুজিব শিকোঁ আৰু কৃষ্ণৰ মাধ্যমেৰে আমি ব্যক্তিগত জীৱন সামাজিক জীৱন আগবঢ়াই লৈ যাব পাৰোঁ আৰু এই বৃহত্তৰ বালিচাং অঞ্চলৰ ৰাইজৰ সহায় সহযোগত আশীৰ্বাদত আপোনালোকে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট অমৃত নিউজ 24/7